মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত লখিমপুৰ ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ হাফ ইয়াৰলি এক্সামৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ MCQ কেইটা আলোচনা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। কুৱেশ্যন নম্বৰ 1, তলৰ প্ৰতিটো প্ৰশ্নৰ 4টাকৈ উত্তৰ দিয়া আছে। শুদ্ধ উত্তৰটো বাছি উলিওৱা। Each of the following question have 4 options. Find the correct answer. ইয়াতে প্ৰথম প্ৰশ্নটো আছিলে দুটা বস্তুৰ মাজৰ মহাকৰ্ষণীয় বলৰ মান F যদিহে সিহঁতৰ মাজৰ দূৰত্বৰ কোনো পৰিৱৰ্তন নকৰাকৈ ভৰৰ মান আধা কৰা হয় তেতিয়া মহাকৰ্ষণিক বলৰ মান হ'ব। The gravitational force between two bodies is F. If the mass will make half without changing distance, then the gravitational force will be. ইয়াত হ'ব অপশ্যন A টো কাৰেক্ট এনচাৰ। বি নম্বৰ প্ৰশ্ন, বায়ুত জলীয় বাষ্পৰ পৰিমাণ অধিক হ'লে বাষ্পীভৱনৰ মাত্ৰা। If the humidity is more in air, then the rate of evaporation will be. গতিকে অপশ্যন দিছিলে একে থাকে, বৃদ্ধি হয়, হ্ৰাস হয় আৰু ওপৰৰ এটাও নহয়। কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি টো হ্ৰাস হয়। বায়ুত জলীয় বাষ্পৰ পৰিমাণ অধিক হ'লে বাষ্পীভৱনৰ মাত্ৰাটো হ্ৰাস হয়, কমি যায়। চি নম্বৰ প্ৰশ্ন, পিতল এবিধ সংকৰ ধাতু। ইয়াত থকা কপাৰ আৰু জিংকৰ শতকৰা পৰিমাণ। ব্ৰাছ ইজ এন এলয়, দ্য এমাউণ্ট অফ পাৰ্চেণ্টেজ অফ Cu and Zn ইন ব্ৰাছ আৰ। গতিকে পিতল হৈছে এবিধ সংকৰ ধাতু। ইয়াত থকা কপাৰ আৰু জিংকৰ শতকৰা পৰিমাণ হৈছে, কপাৰ থাকে প্ৰায় 30% আৰু জিংকৰ পৰিমাণ হৈছে 70%। ডি নম্বৰ প্ৰশ্ন, DNA ৰ কাৰ্যকৰী একক হ'ল দ্য ফাংচনেল ইউনিট অফ DNA ইজ। DNA ৰ কাৰ্যকৰী একক হৈছে জিন, অপশ্যন বি কাৰেক্ট এনচাৰ। ই নম্বৰ প্ৰশ্ন, অস্থিকলা এবিধ বন টিচুজ আৰ। অস্থিকলা হৈছে এবিধ সংযোজক কলা, কানেক্টিভ টিচু, অপশ্যন বি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ এফ বায়ুমণ্ডলত অক্সিজেনৰ শতকৰা পৰিমাণ। দ্য এমাউণ্ট অফ অক্সিজেন ইন এটমস্ফিয়াৰ ইজ। বায়ুমণ্ডলত অক্সিজেনৰ শতকৰা পৰিমাণ হৈছে 21%। 21% থাকে অক্সিজেন বায়ুমণ্ডলত। বা কাৰেক্ট যিটো অপশ্যন হয় তোমালোকৰ অপশ্যনবিলাকত 20.94 বুলিও থাকিব পাৰে আৰু সেইটো হ'ব শুদ্ধ উত্তৰ। যি নম্বৰ প্ৰশ্ন, এইডছ তলৰ কোনটো কাৰণে সংক্ৰমিত নহয়। এইডছ ইজ নট ট্ৰান্সমিটেড অফ ফলোয়িং। এইডছ যিটো বেমাৰ সেইটো সংক্ৰমিত ৰোগ হয়। এইটো কোনকেইটাৰ দ্বাৰা সংক্ৰমিত নহয় সুধিছে। অপশ্যন দিছে অসুৰক্ষিত যৌন সম্পৰ্ক, ইয়াৰ দ্বাৰা এইডছ সংক্ৰমিত হ'ব পাৰে। অপশ্যন 3 দিছিলে ব্ৰেষ্ট ফিডিং, ইয়াৰ দ্বাৰাও সংক্ৰমিত নহয় হ'ব। আৰু অপশ্যন 4 দিছিলে ৰক্তদান, ব্লাড ডোনেশ্যনৰ দ্বাৰাও এইটো সংক্ৰমিত হয়, কিন্তু আলিংগন অৰ্থাৎ হাগছ কৰিলে কেতিয়াও এই ৰোগটো সংক্ৰমিত নহয়। নেক্সট কুৱেশ্যন, অতিক্ৰম কৰা মুঠ দূৰত্ব গড় দুটি। এটা কি হ'ব সুধিছে, গড় দুটি পূৰণ এটা কি হ'ব সুধিছে। টোটেল ডিষ্টেঞ্চ কভাৰ্ড এভাৰেজ স্পীড ইনটু টাইম হ'ব, সময়, অপশ্যন চি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, ভূপৃষ্ঠত বস্তু এটাৰ ওজন 6 N হ'লে চন্দ্ৰপৃষ্ঠত বস্তুটোৰ মান হ'ব। দ্য ৱেইট অফ এ বডি এট দ্য আৰ্থ ছাৰ্ফেচ ইজ 6 N. হোৱাট ইজ দ্য ৱেইট অফ দ্য বডি এট দ্য ছাৰ্ফেচ অফ দ্য মুন। কাৰেক্ট এনচাৰ অপশ্যন এইটো হ'ব 1 N. কুৱেশ্যন নম্বৰ যে শুকান বৰফ বুলি কোৱা হয়। ড্ৰাই আইচ ইজ। গতিকে গোটা চিউটোক শুকান বৰফ বুলি কোৱা হয়, অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন কেই নম্বৰ, পৃথিৱীৰ কেন্দ্ৰত মাধ্যাকৰ্ষণিক বলৰ মান। দ্য ভেলু অফ গ্ৰেভিটি ইন দ্য চেণ্টাৰ অফ আৰ্থ। পৃথিৱীৰ কেন্দ্ৰত মাধ্যাকৰ্ষণিক বলৰ মান হৈছে 0, অপশ্যন চি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, ভৰবেগৰ SI একক হ'ল দ্য SI ইউনিট অফ মমেণ্টাম। ভৰবেগৰ SI একক হৈছে কিগ্ৰামিটাৰ, অপশ্যন চি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন এম নম্বৰ, বৰফৰ গলনাংকৰ মান। মেল্টিং পইণ্ট অফ আইচ ইজ। বৰফৰ গলনাংকৰ মান হৈছে 273 কেলভিন, অপশ্যন চি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, তলৰ কোনটো কোষ অংগাণু প্ৰাণীকোষত পোৱা নাযায়। হুইচ অফ দ্য ফলোয়িং চেল ইজ এবচেণ্ট ইন এনিমেল চেলছ। কাৰেক্ট এনচাৰ হৈছে প্লাষ্টিড। প্লাষ্টিড কোষ অংগাণু প্ৰাণীকোষত পোৱা নাযায়। নেক্সট কুৱেশ্যন, উষ্ণতাৰ SI একক হ'ল দ্য SI ইউনিট অফ টেম্পাৰেচাৰ ইজ। উষ্ণতাৰ একক হৈছে SI একক হৈছে কেলভিন। তাৰপিছত 2 নম্বৰত দিছিলে চমু উত্তৰ দিয়া, গিভ শ্বৰ্ট আনচাৰ। ইয়াতে 25টা প্ৰশ্ন দিছিল। প্ৰশ্নকেইটা তোমালোকে চাই যোৱা আৰু যদিহে তোমালোকে কোনোবাটো প্ৰশ্নৰ উত্তৰ নোৱাৰা সেই প্ৰশ্নটো কমেণ্ট ছেকশ্যনত লিখি দিবা, মই উত্তৰটো তোমালোক কমেণ্ট ছেকশ্যনতে দি দিম।
এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ এইবাৰো আহিব, গতিকে তোমালোকে ভালদৰে চাবা। 3 নম্বৰত দিছিলে খালী ঠাই পূৰ কৰিবলৈ, ইয়াত দিছিলে 5 নম্বৰ, প্ৰতিটোতে 1 নম্বৰকৈ, ইয়াতে 5 নম্বৰ আছিলে। নেক্সট 4 নম্বৰত দিছিলে গ্ৰুপ বিৰ ৰাইট দ্য আনচাৰ্ছ, ইয়াতে 13টা প্ৰশ্ন দিছিল, প্ৰতিটোতে 2 নম্বৰকৈ আছিল, টোটেল 26 নম্বৰ আছিলে। এইকেইটাৰ উত্তৰ লিখিব দিছে, প্ৰতিটোৱে 2 নম্বৰৰ প্ৰশ্ন। গতিকে প্ৰশ্নকেইটা তোমালোকে চাই যোৱা। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছে বুলি ভাবা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।